পৰীক্ষাৰ দি অহাৰ পেপাৰখন পৰীক্ষা দিয়াৰ পিছত আহি ক'ৰবাত তামোল পাণ বন্ধা দেখা যায়। নিজৰ যিখন পাঠ্যপুথি পঢ়ে কিতাপখন ক'ৰবাত দলিয়াই থৈ দিয়া দেখা যায়। ধন্যবাদ। কম বয়স তোমাৰ, কিন্তু খুব হাৰ্ট টাচিং কথা এষাৰ কৈ থৈ গ'ল, হৃদয় চুই যোৱা কথা এষাৰ তুমি কৈ গ'লা। ইমান কম বয়সত তোমাৰ সেই কথাটো মই বিচৰা নাছিলোঁ। যদি সঁচা কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এইবোৰৰ পৰা সংস্কৃতিবোৰৰ পৰা ওলাই অহা মেইন ৰিজনটো হৈছে মদ। বিহুত যেতিয়া ছিংগাৰজনে ষ্টেজত মঞ্চ যেতিয়া পাৰফৰ্ম কৰিবলৈ উঠিব লাগে, তেওঁ মানে অকণমান খাই নল'লে নোৱাৰে উঠিব বা গাবও নোৱাৰে। লগত মিউজিচিয়ান কেইজনকো দেখোঁ, এতিয়া মোৰ সংগীবৃন্দ যিসকল থাকে, গীটাৰ বজোৱা কীবৰ্ড বজোৱাসকল থাকে, তেওঁলোকে খাই মেলি নল'লে নোৱাৰে মানে। লাহে লাহে দেখিবলৈ পাইছোঁ মানে আমাৰ গুৰু দুজনাৰ যিটো সংস্কৃতি, দিহানাম হওক ভাওনা হওক, তালৈকেও কিছুমান যুৱচামে তাৰ ভিতৰতো মানে এই মদ বস্তুটো ভৰাই দিছে। সেই মুহূৰ্তটোত, সেই দিনটোত, নিৰ্দিষ্ট দিনটোত, সেই দুৱাৰখনত যদি মদ খাই যদি বাঁহী বজায়, মদ খাই যদি অন্যান্য বাদ্যযন্ত্ৰবিলাক বজায়, আমি ক'ৰ পৰা ক'ত গৈ আছোঁ আৰু আমাৰ সংস্কৃতি ধৰাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ। নমস্কাৰ। আমাৰ গাঁওবিলাকৰ চুকে কোণে লুকাই আছে বহুত প্ৰতিভাৱান ব্যক্তি, আৰু আমি প্ৰত্যেকজন সচেতন ব্যক্তি আমাৰ দায়িত্ব আৰু কৰ্তব্য থকা উচিত যে সেই প্ৰতিভাৱান ব্যক্তিসকলক অকণমান উৎসাহ দিয়া, অকণমান প্ৰেৰণা দিয়া, আৰু একোটা শব্দৰে সিহঁতক যাতে সিহঁতৰ কৰ্মক্ষেত্ৰখনত আগুৱাই যাব পাৰে, তাৰ কাৰণে আমি সকলোৱে অহৰহ চেষ্টা কৰা উচিত। আমি আহিছিলোঁ 2 নম্বৰ ৰঙাগড়া গাঁৱলৈ। 2 নম্বৰ ৰঙাগড়া গাঁৱৰ সুজিত শইকীয়াৰ বাসগৃহত উপস্থিত হৈছোঁহি। তেওঁৰ পুত্ৰই কিমান কষ্ট, কিমান সাধনাৰ বলত আজি বাঁহী বজাই অসমত এটা চিনাকি নামলৈ তেওঁ চিনাকি নাম হিচাপে পৰিচিত হৈছে। তেওঁ আমি চিনাকি কৰি দিম। আৰু কঠিন প্ৰত্যাহ্বানৰ মাজেদি বিজয়ে আজি বাঁহী বজাবলৈ শিকিছে। এই গোটেই প্ৰত্যাহ্বান আমি ৰাইজৰ আগত দাঙি ধৰিম। গাখীৰ বিক্ৰী কৰি গৰু গোহালিৰ লগত অনবৰত লাগি থাকি পঢ়া শুনা তাৰ মাজতে কৰি যিমানখিনি কষ্টৰ মাজেদি সাধনা কৰিছে, এই সাধনাৰ মূলতে কি আছে, আৰু এই এনেধৰণৰ প্ৰতিভাৱান বহুত ব্যক্তি আমাৰ গাঁৱৰ বিশেষকৈ চুকে কোণে লুকাই আছে, তেওঁলোকক প্ৰত্যেকজনে আগবঢ়াই অনাত সহায় কৰক। আহক আমি বিজয়ৰ লগত কথা পাতিম। যিজন ব্যক্তিৰ কথা আমি কৈছিলোঁ, অতি কষ্টৰ মাজেদি, খুব প্ৰত্যাহ্বানৰ মাজেদি নিজক গঢ় দিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে। আমি চিনাকি কৰি দিছোঁ, এয়া বিজয়। নমস্কাৰ বিজয়। নমস্কাৰ। তোমালৈ আমাৰ চেনেলৰ পৰা আন্তৰিক শুভেচ্ছা, মৰম, আশীৰ্বাদ। বহুত দিনৰ পৰা তোমাৰ এটা ইণ্টাৰভিউ কৰাৰ কথা আমি ভাবি আছিলোঁ, আৰু আজি সেইমতে সুবিধা হৈছে। মই চিনাকি কৰি দিছোঁ, বিজয় কুমাৰ শইকীয়াৰ দেউতাক এয়া সুজিত শইকীয়া, আৰু এয়া মাক ৰাজুমণি শইকীয়া। দুয়োলৈকে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল ল'ৰাটোক এই পৰ্যায়লৈকে অনাৰ বাবে। বিজয়, আমি কথা পাতিম। আমি কথা পতাৰ আগতে তুমি বাঁহী বজোৱা, বাঁহীৰ সাধক বুলি আমি কৈছোঁ। হয়। খুব সৰুৰ পৰা বাঁহীক লৈ তুমি যিমান কল্পনা কৰা, আমি দেখিছোঁ তোমাৰ প্ৰতিভাৱান ব্যক্তি কাক কয়, তুমি সেই বস্তুটো সৰুৰ পৰা আমাক দেখুৱাই গৈছা। তোমাক কোনেও জোৰ কৰিবলগীয়া হোৱা নাই এই কামটো কৰিবৰ কাৰণে। আৰু তুমি জীৱনৰ প্ৰত্যেকটো মুহূৰ্তত চেলেঞ্জ অৰ্থাৎ প্ৰত্যাহ্বানৰ মাজেদি তুমি আগুৱাই যোৱা আমি দেখিবলৈ পাইছোঁ। ৰাতি 1টা বজাত, 2টা বজাত, 3টা বজাতো তুমি বাঁহী বজোৱা। গৰুৰ গোহালিৰ গাখীৰ বজাৰত দিবলৈও তুমি যোৱা আমি দেখোঁ। গৰুৰ লগত লাগি থাকা, ঘৰৰ কাম, বাচন বৰ্তন ধোৱা, মাক সহায় কৰাৰ পৰা আৰম্ভ কৰি তুমি চব কৰা। তাৰ মাজেদি তুমি পঢ়াও কৰা, আৰু তাৰ মাজেদি তুমি তোমাৰ প্ৰতিভাক কেনেধৰণে আগুৱাই নিছা আমি কথা পাতিম। বিজয়, অকণমান বাঁহী শুনাই লোৱা। নিশ্চয়।
সংগত কৰিব দেউতাকে টোকাৰী। আৰু বহুত শুনিম বিজয়, বহুত শুনিম। ইমান ধুনীয়া তুমি মোৰ লগে লগে ৰামেশ্বৰ পাঠকৰ গীতটিৰে তুমি আৰম্ভ কৰিছা। হয় হয় মই কথা কোৱাৰ আজি ৰাইজে মোৰ কথা নুশুনে। আজি তোমাৰ বাঁহীৰ বিভিন্ন শব্দৰ ঝংকাৰ শুনিবলৈ আগ্ৰহী আৰু তোমাৰ কথা শুনিবলৈ ৰাইজ আগ্ৰহী। গতিকে তোমাৰ এই প্ৰতিভাৰ আঁৰৰ কথাখিনি অকণমান কোৱাচোন। প্ৰতিভাৰ আঁৰৰ বুলি ক'বলৈ গ'লে মেইন কথা জীৱনত সাধনা আৰু কষ্টটো লাগে। সাধনা আৰু কষ্টটোৰ পৰাই আগবাঢ়িব পৰা যায়। আৰু মা দেউতাৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদৰ ফলতে ইমানখিনি কিজানি পাইছোহি আজি। তেওঁলোকৰ আশীৰ্বাদৰ অবিহনে কিজানি নাপালোহেঁতেন। আৰু নিজেও বহুতখিনি চেষ্টা কৰিছোঁ। নিজে বহুতখিনি বিচাৰিছোঁ, বহুত জানিবলৈ খুজিছোঁ বাঁহীক লৈ, সংগীতক লৈ বা আন কিবা বস্তু হ'লেও। সেইকাৰণে ইমানখিনি সফল হ'বগৈ পাৰিছোঁ আৰু আজি। এই যিটো তোমাৰ বাঁহী বজাবৰ, বাঁহীৰ প্ৰতি তোমাৰ যিটো ধাউতি, হয়, আগ্ৰহ কেতিয়া জন্ম হৈছিলে এইটো? এইটো মোৰ সৰুৰ পৰাই আছে। প্ৰায় ক'বলৈ গ'লে 2018 চনৰ পৰা মই বজাবলৈ আৰম্ভ কৰিছোঁ। সৰুৰ পৰা বুলি ক'লে দিগদাৰ হ'ব। কিমান কম বয়সৰ পৰা তোমাৰ বাঁহীৰ প্ৰতি প্ৰতিভাটো আহিছিল? 11-12 বছৰ। 11-12 বছৰৰ হয়। পৰা। আমি আৰু কথা পাতিম, আৰু অকণমান শুনি লওঁ। লোকগীত এটাকে বজাওঁ। হয়। ধন্যবাদ বিজয়। আমি টেবুলখনত বহুত বাঁহী সজাই থৈছা হয়। আৰু তোমাৰ ইতিমধ্যে
অন কেমেৰা হোৱাৰ আগতে গম পাইছো যে তোমাৰ জীৱনৰ প্ৰথম বাঁহীটো ইয়াৰ মাজতে আছে হয় আছে আৰু এইটো আমি গম পাইছিলো যে তুমি যেতিয়া জীৱনৰ প্ৰথম বাঁহী বজাবলৈ শিকিছিলা যিটো নিজে বনোৱা বাঁহীটো ইয়াৰ মাজতে আছে মই বাঁহীৰ বিষয়ে ইমানেই মোৰ জ্ঞান নাই বাঁহীটোত কেইটা ফুটা থাকে মই নাজানো সাৰেগামাপা 7টা থাকে বুলি জানো কিন্তু ইতিমধ্যে মই জানা মতে যে বাঁহীৰ সেইকেইটাৰ উপৰিও বহুতাও সংযোজন কৰি ল'ব পাৰি যি কি নহওক এই বাঁহীখিনি আমাক চিনাকি কৰি দিয়াৰ আগতে তোমাৰ জীৱনৰ প্ৰথম বাঁহীটো আমি চাব বিচাৰো ৰাইজক দেখুৱাচোন প্ৰথম বাঁহী ক'বলৈ গ'লে এইটো এতিয়াতো অৱস্থা নাই বাৰু হয় তথাপিও তোমাৰ জীৱনৰ প্ৰথম হয়, বাঁহী জীৱনৰ তাৰমানে প্ৰথম এইটো ভাগি শেষ হৈ গ'ল হয় হয়নে এইটো তুমি নিজে বনাইছিলা নহয় এইটো কিনি অনা হয় হয় নিজে বনোৱা আছে এটা মই নিজে বনোৱাটো বাঁহী চাম এই বাঁহীটোৰ পৰা মই এটা শিক্ষা পাইছো আজি হয় তোমাৰ পৰা এটা শিক্ষা পাইছো এই যে প্ৰতিভা আৰু সাধনা যাৰ থাকে যাক অন্তৰে সৈতে ভাল পায় যাক অন্তৰে সৈতে প্ৰেম কৰে অন্তৰে সৈতে যিটো বস্তুৰ প্ৰতি শ্ৰদ্ধা থাকে ভক্তি থাকে মৰম থাকে তাক কেতিয়াও নষ্ট কৰিব নোৱাৰি কিন্তু আজিকালি মই এইখিনিতে এটা কথা কৈ থৈ যাব লাগিব বহুতো ছাত্ৰ ছাত্ৰী আমি দেখা যায় পৰীক্ষাৰ দি অহাৰ পেপাৰখন পৰীক্ষা দিয়াৰ পিছত আহি ক'ৰবাত তামোল পাণ বন্ধা দেখা যায় নিজৰ যিখন পাঠ্যপুথি পঢ়ে কিতাপখন ক'ৰবাত দলিয়াই থৈ দিয়া দেখা যায় এই যে সেইটো সাধনা নহয় তাৰমানে পঢ়িব লাগে কাৰণেহে পঢ়ে পৰীক্ষাত নম্বৰৰ কাৰণেহে পঢ়ে মই এইটো উইদিন ব্ৰেকেটে কথাটো কৈ থৈ গ'লো কিন্তু যাৰ হৃদয়ত থাকে সাধনা এইটো ইয়াৰ উদাহৰণ জ্বলন্ত উদাহৰণ এইটো ভাগি শেষ হৈ গ'ল তথাপিও তেওঁ থৈ দিছে কাৰণ এই বস্তুটোত তাৰ প্ৰেম লুকাই আছে তাৰপিছত কোৱা ঘৰত কোনটো বনাইছিলা তুমি নিজে বনোৱা কোনটো চাওঁ ঘৰত এইটো তুমি প্ৰথম বনাইছিলা হয় হয় বাজে নাই এইটো নাবাজে আচলতে এইটো বাঁহীটো আপোনাৰ বিজুলী বাঁহ দি বনোৱা হয় এইটো খালি মই ঘৰতে জাতি বাঁহ দি বনোৱা আৰু কিমান নেবাজে বুলি বনাইছিলা নে বাজিব বুলি বনাইছিলা বাজিব বুলিয়ে বনাইছিলো খালি মানে এইটো আপোনাৰ মই যেনেকে বনাইছো মানে তেনেকৈ নবনাই মানে এইটো কাৰোবাৰ সহায় লৈছিলা নাই লোৱা নিজে আজিৰ পৰা এইটো 6-7 বছৰ আগতে বনোৱা এইটো নিজে বনাইছিলা আৰু ইয়াত যে আমি বাঁহী বহুত কোৱালিটি দেখিছো হয় এনে কিবা এটা ক'ব পাৰিবা নেকি এইখিনিৰ বিষয়ে কাৰণ ৰাইজেওতো জানিব বিচাৰি যে ইমান ডাঙৰ বাঁহী দেখিছো ইমান সৰু বাঁহী দেখিছো এইখিনিৰ বিষয়ে অকণমান কৈ দিয়াচোন এইটো নে অকণমান কিবা এটা বজাই লোৱা ক'বা আমাক বজোৱাচোন এটা কিবা শুনিলো বাঁহী গীতৰ বিষয়ে অকণমান কোৱাচোন কিবা ক'ব পৰা আছে নাই এইটো আমাৰ সাধাৰণ মানুহে বুজিব পৰা কিবা আছে নেকি আছে কি ক'ব পাৰিব বাঁহীত মানে আপোনাৰ কি হয় এতিয়া সংগীতত আপোনাৰ স্কেল বুলি থাকে স্কেল এতিয়া আপোনাৰ প্ৰত্যেকটো বাঁহী প্ৰত্যেকটো বেলেগ বেলেগ স্কেলৰ হয় ইয়াত আপোনাৰ এ এ শাৰ্প বি চি চি শাৰ্প ডি ডি শাৰ্প ই
সেইখিনি তেনেকে আমাৰ সাধাৰণ মানুহৰ কাৰণে দৰকাৰ হয়। মই জানিব বিচাৰিছো এই বাঁহীবিলাক ক'ত কেনেকে ব্যৱহাৰ কৰা হয় ক'ত কেনেকে মানে আপোনাৰ এতিয়া সাধাৰণতে যদি আপুনি ভাওনা চাওনাত বজাবলৈ যায় তেতিয়া আপোনাৰ মানে যেতিয়া চিন চলি থাকে বা নাটকত যেতিয়া চিন চলি থাকে তেতিয়া আপোনাৰ এই ডাঙৰ বেছ বাঢ়িবোৰে দৰকাৰ হয় এতিয়া ধৰিলা মই এনে ভাওনা বুলি কওঁতে মনত পৰিছে যিহেতু হয়। আমাৰ অসমীয়া সংস্কৃতিৰ এটা বিশেষ এটা আৰ্ট হয় নাই হয়, হয়। ভাওনাৰ ক্ষেত্ৰত খুব আৱেগিক কিছুমান মুহূৰ্ত পুত্ৰক যেতিয়া কোলাত লৈ পেলাই মাতৃগৰাকী গৈ আছিল হৰিচন্দ্ৰক লগ পাবৰ কাৰণে হয়। সেই মুহূৰ্তখিনি যদি বজাবলৈ হয় এটা আৱেগিক মুহূৰ্ত কেনেকে কোনটো বজাব অকণ বুজোৱাচোন এনেকৈ আপোনাৰ আৱেগিক যেতিয়া বস্তুটো সোমাই যায় তেতিয়া মানে বাঁহী সুৰটো ধৰিব পাৰিব লাগিব মানে আৰু এনেকৈ আপোনাৰ খেলি খেলি মানে বহুত নি থাকিব পৰা যায় এতিয়া তুমি এনে কি বজোৱা বাঁহীৰ ক্ষেত্ৰত কেনেকুৱা বিলাকত সংগত কৰিছা বাঁহীৰ যেতিয়া তুমি ধৰিলা বিহু হয় অনুষ্ঠানৰ কথা অনুষ্ঠান বিলাকৰ ক্ষেত্ৰত সংগত নকৰিবলৈ তেনেকৈ অনুষ্ঠান বাকী নাই এতিয়া ইমান বছৰে যিমান পাৰো সিমানত সংগত কৰিছো হয় খালি বিহু আৰু ভাওনাৰ পৰা মানে আগতে বহুত কৰিছিলো মানে মোৰ মানে প্ৰিয় সেই দুটা বস্তু বিহুত হুঁচৰিত বজোৱা বা ভাওনাত বজোৱা সেই দুটা বস্তু প্ৰিয় আছিলে কিন্তু বিহু প্ৰিয় আছিলে কিন্তু বৰ্তমান নাই মই এই প্ৰশ্নটো সুধিম ইয়াত মোৰো এটা প্ৰশ্ন সুধিবলগীয়া আছে আৰু মই গম পাইছো যে বিহুৰ আৰু ভাওনাৰ ক্ষেত্ৰত তুমি খুব জড়িত আছিলা কিন্তু বৰ্তমান তুমি বহি দিলা এই প্ৰশ্নটো মই অলপ পিছত সুধিম তাৰ আগতে মই এটা কথা কওঁ তুমি ধৰি লোৱা বিহুৰ এটা কলি বজাব লাগে বুজোৱাচোন এটা হয় ধন্যবাদ বিজয় এটি বৰগীতৰ কলি শুনিম বৰগীতৰ হয়
ধন্যবাদ বিজয়। আমি দেউতাকৰ কাষলৈ আহিছোঁ। ল'ৰাটিৰ প্ৰতিভা খুব সৰুৰ পৰা জন্ম হৈ আজি এই অৱস্থা পাইছে, আমি গৌৰৱ কৰিছোঁ। আমাৰ গাঁৱৰ চুকে কোণে এনেকুৱা ধৰণৰ বহুত প্ৰতিভাৱান ল'ৰা ছোৱালী আছে আৰু এই ক্ষেত্ৰত পিতৃ মাতৃৰ খুবেই বেছি দায়িত্ব। আমি সৰুৰ পৰা দেখি আছোঁ এই টোকাৰীখনেই হওক বা বাদ্যযন্ত্ৰ গান বাজনাৰ লগত সৰুৰ পৰা লাগি থকা এজন পিতৃ হিচাপে আজি এই ক্ষেত্ৰত আমি গৌৰৱ অনুভৱ কৰিছোঁ যে শিক্ষাৰে মানুহক শিক্ষিত কৰিব নোৱাৰে, বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰতিভাৰে মানুহক এখন প্লেটফৰ্মলৈ লৈ যাব পাৰে। এইখিনি এই মুহূৰ্ত পোৱালৈকে দেউতাক হিচাপে কি অনুভৱ আৰু কেনেকুৱা কথা, কেনেধৰণে তেওঁ আগবাঢ়ি আহিলে কি ক'ব? আমাৰ মূল পৰিয়ালতে ধৰক সকলোখিনি ককাই ভাই বাই ভনীৰ মাজতে একেবাৰে সৰুৰ পৰা আমাৰ মানে সংগীতৰ চৰ্চাটো অলপ চবকৈ চলি আছিলে আৰু তাৰ যোগসূত্ৰে মই আজি বেলেগ হৈ আছোঁ যদিও মোৰ ঘৰত এই বস্তুবিলাক মই নিজে ভাল পাওঁ কাৰণে ৰাখিছোঁ আৰু জন্মসূত্ৰে হয়তো তেওঁলোকে সেই অধিকাৰটো পাইছে আৰু শিকিছে। মই কামনা কৰিছোঁ যাতে ভৱিষ্যত জীৱনটো তেওঁলোকৰ উজ্জ্বল হয় আৰু নহ'লে নিজৰ চখ হিচাপেও ৰাখিব পাৰে। ধন্যবাদ। আমি বিজয় দেউতাকক ধন্যবাদ জনাইছোঁ। মাতৃ আমাৰ লগত উপস্থিত আছে। আমি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ যে ল'ৰাটিৰ আজিৰ এই প্ৰতিভা, এই প্ৰতিভাৰ অকণ উঠি আহিব লাগিব, যে এই প্ৰতিভাৰ ক্ষেত্ৰত আগবাঢ়ি আজি সমাজত প্ৰতিষ্ঠিত হৈছে, 10জনে চিনি পোৱা হৈছে আৰু খুব বেছিকৈ তেওঁ অনুশীলন কৰি থকা দেখোঁ প্ৰত্যেকটো মুহূৰ্ততে। এগৰাকী মাক হিচাপে তেওঁক লৈ কি ক'ব? মই ইমানেই ক'ব বিচাৰোঁ, সি যিটোকে বিচাৰিছে দিবলৈ চেষ্টা কৰিছোঁ। মানে মা মই আমুকত প্ৰগ্ৰেম আছে, মা ভালকৈ বাঁহীটো শিকিবলৈ বিশাৰদৰ চাৰ্টিফিকেটখন লাগে। আমাৰ প্ৰথম গুৰু হিচাপে মই নিত্যানন্দ গগৈদেৱক মই ধন্যবাদ জনাইছোঁ। তেওঁ গুৰি ধৰিছিলে। তাৰপৰা এতিয়া মানে বিশাৰদৰ চাৰ্টিফিকেটখন পাবলৈ হ'লে মানুহ বিচাৰি ফুৰিছেহি। তাৰপৰা ফেচবুকত বিচাৰি ডিব্ৰুগড় টেঙাখাটৰ হয় ন, ডিব্ৰুগড়ৰ এজন এই বিতুল দুৱৰী বুলি কয় এজন শিক্ষকক, তেওঁ আকৌ হৰিপ্ৰসাদ চৌৰাচিয়াৰ শিষ্য হয়। মই সি শিকিবলৈ যাওঁ বুলি ক'লত সম্পূৰ্ণ এইটো শেষ কৰোঁ বুলি ক'লত মই ভালেই পাইছোঁ, সুখী হৈছোঁ। চাৰ্টিফিকেটখন থাকিলে নিজৰ এটা সন্মান বেছি হয়। তাকে ক'বলৈ কৈ মই আগবাঢ়ি গৈ আছে। আগবাঢ়ি গৈ আছে। সিমানখিনি ধৰণে তেনেধৰণে ল'ৰাক আগবঢ়াই নিয়া হৈছে। মই সেইকাৰণে সচেতন ৰাইজকো এটাই অনুৰোধ কৰোঁ, আমাৰ গাঁওবিলাকত এনেকুৱা প্ৰতিভাৱান বহুত ব্যক্তি লুকাই আছে, বহুত শিশু লুকাই আছে, কিন্তু আমাৰ জ্ঞান বুদ্ধিবোৰ কম। কোনটো লাইনত যাব লাগিব, কাৰ পৰা কেনেকৈ কি কৰিব লাগিব, নেটৱৰ্কবোৰ নাজানো। সেইকাৰণে আমি প্ৰত্যেকে অকণমান যদি সহায় কৰা হয়, নেদেখা যদি আমাক পুৰস্কৃত কৰিব। বিজয়, আমি কথা পাতিম অকণমান আৰু তোমাৰ ফালৰ পৰা আমি অকণমান আৰু শুনো। তুমি কি শুনাবা ৰাইজক? দেশপ্ৰেমমূলক গীত এটাকে শুনাও। হয়, খালি আমি সংক্ষেপে সৰুকৈ শুনিব লাগিব, বহুতকেইটা শুনিবলৈ আছে। নিশ্চয়। হয়।
ধন্যবাদ। কম বয়স তোমাৰ, কিন্তু খুব হাৰ্ট টাচিং কথা এষাৰ কৈ থৈ গ'ল, হৃদয় চুই যোৱা কথা এষাৰ তুমি কৈ গ'লা। ইমান কম বয়সত তোমাৰ সেই কথাটো মই বিচৰা নাছিলোঁ। তুমি ক'লা যে মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ বা গান বাঁহী সংগত কৰি ভাল পাওঁ, কিন্তু মই এতিয়া সংগত কৰিবলৈ এৰি দিবলৈ বাধ্য হৈছোঁ বুলি ক'লা। কি আছে, কিয় ক'লা এই কথাষাৰ তুমি? সেইটো যদি মই এতিয়া বহলাই ক'বলৈ যাওঁ বিতৰ্কলৈ যাবগৈ কথাটো, অলপ বিতৰ্কলৈ যোৱাগে হয়। খালি যদি সঁচা কথা ক'বলৈ যাওঁ তেতিয়াহ'লে এইবোৰৰ পৰা, সংস্কৃতিবোৰৰ পৰা ওলাই অহা মেইন ৰিজনটো হৈছে মদ। মানে বিহুত যেতিয়া ছিংগাৰজনে ষ্টেজত মঞ্চত যেতিয়া পাৰফৰ্ম কৰিবলৈ উঠিব লাগে, তেওঁ মানে অকণমান খাই নল'লে নোৱাৰে উঠিব বা গাবও নোৱাৰে। লগত মিউজিচিয়ান কেইজনকো দেখোঁ, এতিয়া মোৰ সংগীবৃন্দ যিসকল থাকে, গীটাৰ বজোৱা, কীবৰ্ড বজোৱাসকল থাকে, তেওঁলোকে খাই মেলি নল'লে নোৱাৰে মানে। আৰু আটাইতকৈ মানে ঘৃণনীয় এটা লাজৰ বিষয় হৈছে আজিৰ দিনত, এতিয়া লাহে লাহে দেখিবলৈ পাইছোঁ মানে আমাৰ গুৰু দুজনাৰ যিটো সংস্কৃতি, দিহানাম হওক, ভাওনা হওক, তালৈকো কিছুমান যুৱচামে তাৰ ভিতৰতো মানে এই মদ বস্তুটো ভৰাই দিছে। তাৰ পৰা মানে আমাৰ সংস্কৃতিটো ক্ষতি হোৱাটো হৈছে, আৰু মানে নতুন প্ৰজন্মকো মানে একো ভাল শিক্ষা দিয়া হোৱা নাই। তাৰ পৰা ওলাই অহা মেইন ৰিজন বুলি ক'বলৈ হ'লে, চিধা চিধি ক'বলৈ গ'লে, মই মদ নাখাওঁ, মই মদ ভাল নাপাওঁ, আৰু মই সেইবোৰ লগত থাকিও ভাল নাপাওঁ, সেইকাৰণে ওলাই আহিছোঁ। এইটোৱেই নেকি আমাৰ সমাজৰ দায়িত্ব আৰু কৰ্তব্য? উঠি অহা নতুন প্ৰজন্মক কেঁকুৰাৰ দৰে খুলি খুলি খুৱাই আমাৰ সমাজৰ সচেতন ব্যক্তিসকলৰ দায়িত্ব আৰু কৰ্তব্য এয়াই নেকি বাৰু? এই উঠি অহা ল'ৰাজনক আমি একো দিব পৰা নাই, এষাৰ মাতো দিব পৰা নাই, নিজে উঠি গৈছে। কিন্তু কিমান দুখৰ এটা কথা কৈ গ'ল যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ সেই ভাওনা সংস্কৃতিৰ মদ অবিহনে নচলা কথাষাৰ তেওঁ তাকে প্ৰকাৰান্তই কৈ গ'ল। আমি সজাগ হ'বৰ হ'ল, সচেতন হ'বৰ হ'ল। আৰু তুমি যেতিয়া বাঁহী সংগত কৰা সেই মুহূৰ্ততো দুহাৰ হয়, হয়, দুহাৰতো মদ চলে নেকি? দেখিছোঁ। আৰু কি ক'ম কওক, যদি এমাহ ব্ৰতত থাকি এঘৰ মানুহে ভাওনা আগবঢ়ায়, ঘৰখনত হোৱা অপায় অমংগল নাশ কৰিবৰ কাৰণে এমাহ ব্ৰতত থাকি এঘৰ মানুহে ভাওনা আগবঢ়ায়, আৰু সেই ভাওনা ভাগ যেতিয়া আয়োজন কৰা হয়, সেই এমাহ ধৰি গাঁওখন আৰু ঘৰখনৰ পৰিৱেশ পৰিস্থিতিটো কেনেকুৱা হ'ব প্ৰত্যেকে জানে, মই কোৱাৰ প্ৰয়োজন নাই। সেই মুহূৰ্তটোত, সেই দিনটোত, নিৰ্দিষ্ট দিনটোত, সেই দুহাৰখনত যদি মদ খাই যদি বাঁহী বজায়, মদ খাই যদি অন্যান্য বাদ্যযন্ত্ৰবিলাক বজায়, আমি ক'ৰ পৰা ক'ত গৈ আছোঁ আৰু আমাৰ সংস্কৃতি ধৰাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ? আৰু যিসকলে অপ্ৰিয় হ'লেও সঁচা কথা, এইবিলাক ব্যৱসায়লৈ গুচি গৈছে, যিসকলে ব্যৱসায় কৰিম বুলি ভাবিছে ভাওনাৰ জৰিয়তে, তেওঁলোক কিন্তু কেৱল ব্যৱসায়ত থাকিলেই নহ'ব। এই যিবিলাক নতুন প্ৰজন্মই যিবিলাক কথা কৈ গৈছে, আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কৈ গ'ল, এইটো হ'ল উঠি অহা ল'ৰা। সেই কথাবিলাকৰ প্ৰতি গুৰুত্ব আপোনালোকেই দিব লাগিব, কাৰণ আপোনালোকে ভাওনা সংস্কৃতিক বেলেগ এটা ৰাস্তাইদি আপোনালোকে নিবৰ কাৰণে চেষ্টা কৰি আছে। মই ভুল বুলি কোৱা নাই। কথাষাৰ তুমি কোৱাৰ লগে লগে মই অকণমান মানসিকভাৱে মই যেন প্ৰশ্নবোধক চিন এটাই মোক আগুৰি ধৰিলে। মই এইখিনি কথা শুনিবলৈ পাম বুলি ভবা নাছিলোঁ। হয়। তুমি কি এতিয়া পিছ হুহুকি দিবা নে আগবাঢ়ি যাবা? নাই, মই নিজৰ প্ৰতিভাটো কেতিয়াও লুকুৱাই পিছ হুহুকি নিদিওঁ। কেৱল যে আপোনাৰ ভাওনা বা বিহুৰ জৰিয়তে যে এই বস্তুটোত উঠিব পাৰি, সেইটো বুলি কোনো নাই। নিজৰ প্ৰতিভা থাকিলে আপুনি যি জেগাত হ'লেও বা য'তে হ'লেও যেনেকৈ হ'লেও উঠিব এদিন। আৰু ভগৱানৰ ওপৰত বিশ্বাস লাগিব, মেইন কথা, আৰু সাধনাটো লাগিব। পিছ হুহুকি নিদিওঁ মই এইবোৰ। নতুন প্ৰজন্মক, হয়, নতুন প্ৰজন্মৰ ভিতৰত তুমিও নতুন প্ৰজন্ম,
বেয়াটো দেখি পেলাই তুমি পিছ হুহকি অহাটো সাহসীয়াল ব্যক্তি নে বেয়াটো দেখি পেলাই তাক নাশ কৰি পেলাই আগবাঢ়ি যোৱাটো সাহসীয়াল ব্যক্তি? কি নাশ কোৱা? কৰিবলৈ গ'লে এতিয়া নাশ কেনেকে কৰিম? এতিয়া মই যদি তেওঁলোকক খাই থকা দেখি পেলাই যদি মনাও কৰোঁ তেতিয়াওতো লাভ নাই নহয়। তেওঁলোকে আৰু আচৰিত কথা নহয়নে বাৰু? এই মই পিতৃ মাতৃ দুইজন বহি আছে, ধৰ্মৰ লগত জড়িত, ভাগৱতৰ লগত জড়িত। এই ভাওনা সংস্কৃতিটো বেপাৰলৈতো গৈছেই, কিন্তু ভাওনা সংস্কৃতি সেই মঞ্চখনত মই যে অকণমান আগতে ক'লোঁ এমাহত ধৰি তেওঁলোকে লঘোণে থাকে, ব্ৰতত থাকে, এই যে মদ চলা, এই ক্ষেত্ৰত কি অনুভৱ, কি ক'ব? অতি দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে। লাহে লাহে এই বস্তুটোৱে গা কৰি উঠিছে বুলি ময়ো ভাবি আছোঁ, বা কিছু কিছু ক্ষেত্ৰত দেখাও পাওঁ। অৱশ্যে আজিকালি মঞ্চতেই হওক বা নামঘৰতে হওক, ক'তো কোনো মানে ভাওনা অনুষ্ঠানলৈ মই যাবলৈ বাদ দি দিলোঁ, টোটেলি বাদ দি দিলোঁ। এইটো কাৰণে য'ত মানে মানসিকভাৱে মই এটা অশান্তি পাওঁ, তাত গৈ মই মানে বিশেষ লাভ নহয়। আৰু ক'বলগীয়া বহুত কথা আছে বাৰু এইবিলাক বিষয়ে, কিন্তু নকওঁ আৰু। মই কামনা কৰিছোঁ এই আমাৰ সমাজলৈ, জাতীয় সংস্কৃতিটোলৈ নামি অহা কলীয়া যি ডাৱৰ, ঈশ্বৰে তাক অতি সোনকালে আঁতৰ কৰক। আৰু দুই এজন ভাই বন্ধু যদি বিপথে গৈছেও, মই কামনা কৰিছোঁ তেওঁলোক ঘূৰি আহক নিজৰ পথলৈ। মানুহৰে ভুল হয়, ভুল হোৱাটো স্বাভাৱিক। ধন্যবাদ, খুব সুন্দৰ কথা কৈছে। আৰু ময়ো অনুৰোধ কৰোঁ, তেওঁ কাৰো নাম কোৱা নাই, কোনোবা ব্যক্তিৰ কথা কৈছে, কোন নাম কোৱা নাই। ময়ো অনুৰোধ কৰোঁ, এই যে ধৰ্ম, ভগৱান, আশীৰ্বাদ, অভিশাপ, ঈশ্বৰৰ প্ৰতি থকা ভাৱ ভাৱনা, এই কথাবিলাক যদি টুলুঙা হিচাপে যদি কোনোবাই লৈ এনেকুৱা ধৰণৰ কৰ্ম কৰিছে, নেদেখাজনে কিন্তু কেতিয়াও ক্ষমা নকৰিব। সাৱধান হ'ব। কথা বহুত পতা হৈছে, দুটামান তোমাৰ পুনৰ বাঁহীৰ মাত শুনিব বিচাৰোঁ। নিশ্চয়। আমি অনুষ্ঠান সামৰিব হৈছে। আৰু এটা শুনিম। কথা কম, কথা ৰাইজে বেছি শুনিবলৈ নিবিচাৰে, আজি বাঁহীৰ মাত শুনিবলৈ বিচাৰিছে। আৰু এটা শুনো, বিভিন্ন সংগীত আছে আৰু শুনিব বিচাৰোঁ।
এইটো এইটো আচলতে ৰাগৰ এটা কলি হয়। ৰাগৰ এটা কলি। জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে অসমীয়া জাতিটো সৃষ্টি হৈছে। হয় অসমীয়া জাতিটো কোনো অসমীয়াত কথা কোৱা কেইটাই অসমীয়া নহয়, আহোমে অকল অসমীয়া নহয়, কছাৰীয়ে অকল অসমীয়া নহয়, হয়নে? হয় হয় আমি বিভিন্ন জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে আমি এটা অসমীয়া জাতি। আৰু আমি জনাত বিভিন্ন সংস্কৃতিৰ বিভিন্ন তিৱাই হওক, নাগাই হওক, মিচিঙেই হওক, আদিবাসীয়ে হওক, চাহ মজদুৰ ভাইসকলৰ হয়। বিভিন্ন ধৰণৰ ঝুমুৰ আমি শুনিব বিচাৰোঁ। কোনটো মাৰিছা সেইটো কৈ লওক। হাজং জনগোষ্ঠীৰ এটা গান। হাজং জনগোষ্ঠী, হয়। খুব জনপ্ৰিয় মিচিং এটা আছে নহয়, হয় হয় শুনোচোন মিচিংটো শুনি। আৰু জিকিৰ এটা শুনিম। হয়
দিনটোৰ মোটামুটি 24 ঘণ্টা সময় পিতৃ মাতৃৰ লগত যিহেতু থাকে, ইমান ধুনীয়া এটা পৰিৱেশ, আধা ঘণ্টা সময় কেতিয়া গ'ল গমেই নাপালোঁ। গতিকে এনেই শুনি থকাৰ অৱস্থাত তেওঁৰ আৰু কি গাবলৈ ক'ব তেওঁক? বিভিন্ন সংগীতবিলাকতো তেওঁ গাই থাকে, পিতৃ মাতৃ বেছিকৈ শুনে, মোৰতো এই ক্ষেত্ৰত ইমান হেৰি নাই। ৰাভা সংগীত এটা অকণমান শুনো নেকি? ৰাভা সংগীত এটা। নিশ্চয়। ঝুমুৰ এটা অকণমান শুনি লওক, অকণমান ঝুমুৰৰ অকণমান কলি এটা শুনো। জ্যোতি সংগীত এটা অকণমান, মানে মই একেৰাহে শুনি গৈছোঁ, কাৰণ দৰ্শক ৰাইজে প্ৰতিটোৰে টিউনটো শুনিবলৈ বিচাৰি থাকে। জ্যোতি সংগীত। হয়, অকণমান আৰু নেপালী গীতৰে অকণমান কলি শুনি। নেপালী গীতৰ সঠিককৈ এতিয়ালৈকে ৰিহাৰ্চ কৰা নাই তেনেকে। নেপালী গীতটো বজাবলৈ মানে আজিলৈকে কোনো অনুষ্ঠানত বজোৱাও নাই আৰু আজিলৈকে প্ৰেক্টিছো কৰা নাই তেনেকে। তথাপি অকণমান শুনিব পাৰিম। নেপালী গীত ক'বলৈ গ'লে গীতটো পোৱা নাই আচলতে। সেনেকে বাহিৰত আচলতে সুৰটোৱে লাগে, গীতৰ লিৰিক্সটো দৰকাৰ নাই বাৰু। আচ্ছা, তেতিয়াহ'লে আমি জানো যে বিয়ানাম আমাৰ আইসকলৰ মাজত খুব প্ৰচলিত। বিয়ানামততো খুব আৱেগ থাকে। অকণমান শুনোচোন বিয়ানামৰ দুটামান কলি। মই ভাবি আছো যে এই ডাঙৰ কেইটা কেতিয়া ধৰিবগে, এতিয়া ধৰিছেগে, মানে এই লাষ্টৰটো কেতিয়া ধৰে মই সেইটোকে চিন্তা কৰি আছো, মানে কোনটো দিলে লাষ্টৰটো ধৰিব মই ভাবি আছো। তলে মই উলিয়াবই পৰা নাই, এইটো ধৰিছে বাৰু। ঠিক আছে, বাৰু গোৱাচোন।
জ্যোতি সংগীত গালে নাই বাৰু? জ্যোতি সংগীত হয়, গোৱা হ'ল? গোৱা হয়। এই যে ডাঙৰ বাঁহীটো যে আছে, লাষ্টৰ যিটো ডাঙৰ বাঁহী, আমাৰ যিটো অনুষ্ঠানটো শেষ কৰিব হৈছে, সেই বাঁহীটো কেতিয়া ব্যৱহাৰ কৰা হয়? এইটো আচলতে আপোনাৰ বৰগীতত বজোৱা হয়। অকণমান শুনো। বৰগীতবোৰ বজালে মানে ভাল লাগে এইটো বাঢ়ি লৈ। নাটকৰ আৱেগিক হয়, হয়, মুহূৰ্তবিলাক হয়। নাটক শুনোচোন হওক, বাৰু। ভাওনা হওক। হওক, শুনোচোন বাৰু অকণ। আমি অনুষ্ঠান প্ৰায় শেষ কৰিব হৈছে। তোমাৰ এই শেষ মুহূৰ্তত তুমি ৰাইজক তোমাৰ ভাল লগা এটা বাঁহী খুব কমকৈ। হয়, মোৰ নিজৰ ভাল লগা ন। হয়। এটা হিন্দী গান। হিন্দী গান। এইটো বাহিৰতে বজাওঁ এটা হিন্দী গান, যিহেতু ভাল পাইছে আপোনালোকে।
ধন্যবাদ বিজয়। ইয়াৰ লগে লগে আজি আমাৰ এই অনুষ্ঠানটি শেষ কৰিব হৈছে। শেষত মাত্ৰ এটি তোমাৰ আৰু লাষ্ট যিটো কলি আৰু আমি শুনিম, সেইটোৱে আমি আজি এই অনুষ্ঠানটি শেষ কৰিব লাগিব। শেষ কৰাৰ আগত মই দৰ্শক ৰাইজক তুমি কি ক'ব বিচাৰা, আৰু লগতে তোমাক এইটো কথা ক'ব লাগিব, তোমাৰ যিজন গুৰুৱে তোমাক এইখিনি প্ৰশিক্ষণ দিছিলে, এই গুৰুক লৈ কি ক'বা তুমি? গুৰুজনাই তোমাক কেনেকৈ আগবাঢ়ি যাবৰ কাৰণে তোমাক প্ৰেৰণা আৰু উৎসাহিত গুৰুক কৰিছিলে? লৈ কিবা যদি ক'বলৈ যোৱা হয় বিশেষ একো- তেওঁৰ জ্ঞান, তেওঁ দিয়া হয়। জ্ঞানক লৈ। তেওঁতো জ্ঞানৰ কোনো সীমা নাই, তেওঁ সদায় ভগৱান মোৰ কাৰণে। তেওঁৰ কাৰণে তেওঁৰ কিজানি নামটো কোৱা। তেওঁ প্ৰথম আছিলে মোৰ নিত্যানন্দ গগৈদেৱ। তেওঁ এতিয়া তেওঁৰ ওচৰত শিকি থকা নাই বাৰু, এতিয়া মই বিতুল দুৱৰী বুলি এজনৰ ওচৰত শিকি আছো। এতিয়া গুৰুৰ বিষয়ে কিবা ক'বলৈ গ'লে গুৰুতকৈ ওপৰৰ কোনো নাই আৰু, শিক্ষাগুৰুৱে হওক বা আদি গুৰুৱে হওক, তেওঁলোকৰ আশীৰ্বাদ থাকিলে সদায় সকলো কামতে অশেষ আগবাঢ়ি ধন্যবাদ বিজয়। তুমি এতিয়া শেষত এটাই মাত্ৰ কলি বজাবা আৰু আমি অনুষ্ঠান শেষ কৰিম। দৰ্শক ৰাইজক আমি এইখিনিতে কৈ থব বিচাৰিছোঁ যে এয়াই হৈছে গাঁৱৰ চুকে কোণে লুকাই থকা কিছুমান প্ৰতিভাৱান ব্যক্তি, প্ৰতিভাৱান শিশু, প্ৰতিভাৱান লোকক আমি আগবঢ়াই অনা আমাৰ দায়িত্ব আৰু কৰ্তব্য। আপোনালোকেও যদি এনেধৰণৰ শিশু বা এনেধৰণৰ ব্যক্তি বা এনেধৰণৰ ছাত্ৰ ছাত্ৰী ক'ৰবাত লুকাই থাকে, আমাক জনাব। আমি নিশ্চয় সেই অনুষ্ঠানটি কৰি তেওঁক আমি আগবাঢ়ি যোৱাত সহায় কৰিম। আৰু আপোনালোকৰ অকণমান প্ৰেৰণামূলক কথা, আপোনালোকৰ মৰম আশীৰ্বাদ এই বিজয় শইকীয়ালৈ আগবাঢ়ক। সি আপোনালোকৰ আশীৰ্বাদৰ জোৰেৰে সি যেন আৰু বহুত দূৰলৈ আগুৱাই যাব পাৰে। শেষত এটা ৰাসৰ গীতকে বজাওঁ। হয়। ধন্যবাদ। দৰ্শক ৰাইজক ইমান পৰে আমাৰ এই ভিডিঅ'টি চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ দিহা পৰামৰ্শ, মৰম, আশীৰ্বাদ আমাক অৱশ্যেই প্ৰয়োজনীয়। আজিৰ এই অনুষ্ঠানটি বিজয় ইমানতে আমি সমাপ্ত কৰিলোঁ। ধন্যবাদ দুয়োজনলৈকে। ধন্যবাদ।